মই আপোনাৰ প্ৰথম 8 দিন কমপ্লিট লিকুইড ডায়েট কৰিলোঁ। ভাত ৰুটি টোটেলি নাই খোৱা, একোৱে খোৱা নাই। চেনিটো বাদেই দিলোঁ বাৰু, ভাত ৰুটিও খোৱা নাই। জাষ্ট পানী আৰু এনেকুৱা আপোনাৰ ডিটক্স ড্ৰিংক, ফেট কাটাৰ ড্ৰিংক তেনেকুৱা ধৰণৰে খাই আছিলোঁ। তেতিয়া 8 দিনত মই 5.4 কেজি ৱেইট লুজ কৰিলোঁ। কিন্তু এটা কথা হ'ল, এতিয়া সেই ডায়েট প্লেনটো চব মানুহে ফ'ল' কৰিব নোৱাৰে মানে কেলে, আপোনাৰ যদি মেডিকেল কিবা প্ৰব্লেম আছে, ধৰক আপুনি কিবা দৰৱ লৈ আছে, হাৰ্টৰ প্ৰব্লেম আছে, থাইৰইড বা এনেকুৱা জাতীয় কিবা কিবি প্ৰব্লেম আছে, মানে মেডিকেশ্যন যদি কিবা কিবি লৈ আছে, তেতিয়াহ'লে এই ডায়েটটো ফ'ল' নকৰিব। আৰু যদি আপুনি প্ৰেগনেণ্ট হৈ আছে বা প্ৰেগনেঞ্চিৰ কাৰণে ট্ৰাই কৰি আছে বা ব্ৰেষ্ট ফিড কৰি আছে, তেতিয়াহ'লেও এই ডায়েট প্লেনটো আপোনাৰ কাৰণে নহয়। কাৰণ যিহেতু ইয়াত লিকুইড ডায়েটটো ফ'ল' কৰোঁতে আপোনাৰ বডিলৈ কোনো ভিটামিন বা নিউট্ৰিশ্যন নাযায়, ধৰক কেলৰি নাযায়, একোৱেই নাযায়। জাষ্ট কিছুমান সামান্য পৰিমাণৰ মিনাৰেলছহে যায়। চ' সেই মিনাৰেলছখিনিত আপোনাৰ কিছুমান দেহত যদি প্ৰব্লেম আছে, তেতিয়াহ'লে সেই প্ৰব্লেম ক্ৰিয়েট কৰিব। সেইকাৰণে মই এডভাইচ কৰোঁ যে আপোনালোকে ডায়েট প্লেনটো ফ'ল' কৰিবলৈ যদি ভাবিছে, তেতিয়াহ'লে এবাৰ ডক্টৰক এবাৰ কনচাল্ট কৰিব যদি কিবা মেডিকেশ্যন লৈ আছে। এতিয়া মেইন কথালৈ আহোঁ, টিপছটোৰ কাৰণে আহোঁ এতিয়া। টিপছ বুলিবলৈ মই প্ৰথম 3 মাহমান চুগাৰটো টোটেলি বাদ দি দিছিলোঁ। তেতিয়া মোৰ ভাত ৰুটিও কমাই দিলোঁ। তেতিয়া মই 3 মাহত মুঠেই 1 কেজি নে 1.5 কেজি এনেকুৱা কিবাহে ৱেইট লুজ কৰিলোঁ। এইটো তেনেই সামান্য তাৰমানে। এক্সাৰচাইজ বুলি নাই কৰা, জাষ্ট অকণমান খোজ চোজ কঢ়া মেলা, ঘৰুৱা যিখিনি কাম আৰু সেই কামখিনিহে কৰি আছিলোঁ। সেইটো কাৰণে ইমান পচিবল নহয় ইমান ৱেইট লুজ কৰা। সেইটো কাৰণে মই ভাবিলোঁ মই অকণমান বেছি ৱেইট হৈ গ'ল, সেইকাৰণে ভাবিলোঁ যে মই অকণমান স্পীড আপ কৰিব লাগে ৱেইট লুজৰ প্ৰগ্ৰেছটো। চ' মই লিকুইড ডায়েটটো আৰম্ভ কৰিলোঁ। আৰু লিকুইড ডায়েটটো মই কোনো ডক্টৰৰ লগত কনচাল্ট কৰি নাই লোৱা। এইটো মই জাষ্ট ইউটিউবৰ পৰা কিছুমান ভিডিঅ' চাই, কিছুমান মানে মই আপোনাৰ প্ৰায় 300 মানৰো অধিক এই বস্তুটোৰ ওপৰত ভিডিঅ' চালোঁ। তেতিয়াহে মানে মই চালোঁ যে নহয়, এইটো বস্তু মোক হয়তো শ্বুট কৰিব, মই পাৰিম, বাজেট ফ্ৰেণ্ডলি হয়, তেনেকুৱা তাৰমানে। কিছুমান বস্তু আছে, কিছুমান বহুত কষ্টলি। মই ইমান মানে এই কথাটোত ইমান বাজেট মিলাব চালোঁ তাৰমানে। চ' জিম চিমো নাই যোৱা। সেইকাৰণে ঘৰুৱা কিছুমান যিবোৰ সাধাৰণ আমি পাকঘৰত ইউজ কৰোঁ, কিটচেনত লাগি থাকে, তেনেকুৱা উপাদানখিনিয়ে কিবা মানে ৱেইট লুজৰ কিবা পাম নেকি সেইটো চালোঁ। তেতিয়া মই কিছুমান ভিডিঅ'ত পালোঁ। সেইটো কাৰণে সেইখিনি মই 300 মান ভিডিঅ' চালোঁ। তেতিয়া ঘৰুৱা সামগ্ৰী যেনে আপোনাৰ জিৰা, জনি, মিঠি গুটি, ডালচেনি, আদা, তাৰপিছত হালধি, সেই তেনেকুৱাবোৰ উপাদান মই পালোঁ। তেতিয়াহ'লে বোলো এইটো মই পাৰিম। সেইখিনিয়ে আপোনাৰ বহুতকেইটা ড্ৰিংক পালোঁ, যেনেকৈ আপোনাৰ ফেট কাটাৰ ড্ৰিংক আছে, বেলি ফেট কাটাৰ ড্ৰিংক আছে, ৱেইট লুজ ড্ৰিংক আছে, তেনেকুৱা। সেই গোটেইকেইটাৰ সংমিশ্ৰণত মই গোটেইকেইটা ট্ৰাই কৰিলোঁ 8 দিনত। তেতিয়াহে মই তাৰমানে 5.4 কেজি ৱেইট লুজ কৰিলোঁ 8 দিনত। সেইটো কিছুমান মানুহে হয়তো জিম যোৱা মানুহে হয়তো পাৰিব পাৰে, সেইটো মই নাজানো। কিন্তু নৰ্মেলি আপুনি সাধাৰণ কিবা হেৰি কৰি থাকিলে এই ৱেইটটো মানে ইমান কম দিনত লুজ কৰাটো পচিবল নহয় তাৰমানে। বহুত মানুহে কয় যেনেকৈ এদিনত 1 কেজি কমিব চব খাই মেলি, সেইটো সম্ভৱ নহয় তাৰমানে। সেইটো মই নিজে প্ৰমাণ পালোঁ। চ' সেইকাৰণে যদি আপুনি ৱেইট লুজ সঁচাকৈ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে ভাত, ৰুটি, মাছ, মাংস, পনীৰ, গাখীৰ চব মানে যি আমি নৰ্মেল যিখিনি খাওঁ চব টোটেলি বাদ দিব লাগিব। মই সেইটো বাদ দিছিলোঁ তাৰমানে। মই তাৰমানে প্ৰথম 5 নৱেম্বৰৰ পৰা মই লিকুইড ডায়েটটো ষ্টাৰ্ট কৰিলোঁ। লিকুইড ডায়েটত মই লৈছিলোঁ আপোনাৰ যেতিয়া উঠোঁ 6:30, 7টা এনেকুৱা মাজত হয় আৰু উঠিয়েতো খাব নোৱাৰি। 10 মিনিটমানৰ 15 মিনিট পিছত তেনেকৈ ড্ৰিংক এটা বনাওঁ, সেইটো আপোনাৰ আৰ্লি মৰ্ণিং ড্ৰিংক। তাৰো বহুতকেইটা ভেৰাইটিজ আছে, মই 3-4টামান আজিলৈকে ল'লোঁ। সেই 3-4টা ৰেচিপি বাৰু মই দি দিম, আপোনালোকে ৰিকুৱেষ্ট কৰিছে যিহেতু, মই সেই 3-4টা ড্ৰিংক মই দি দিম। আৰু আপোনাৰ ব্ৰেকফাষ্টতো তেনেকুৱা কিবা এটা ড্ৰিংকহে লওঁ, তাৰমানে জুচ লওঁ বা স্মুদি তেনেকুৱা লওঁ। আৰু কি বুলি কয়, ব্ৰেকফাষ্টতো সেয়া, মিড মৰ্ণিং স্নেকতো সেই তেনেকুৱা জুচ, মানে দিনটোত মানে মই অকল জুচ, স্মুদি আৰু এনেকুৱা ডিটক্স ড্ৰিংক
বা ফেট বাৰ্ণাৰ ড্ৰিংকবোৰহে লৈ আছিলোঁ তাৰমানে। বহুতো এটা সুধিছে যে তুমি অকল দিনটোত এই ড্ৰিংকবোৰে লৈছিলা নে ভাত ৰুটি খাইছিলা, কিন্তু মই ভাত ৰুটি সেইবোৰ একো নাই খোৱা, অকল জাষ্ট এই ড্ৰিংকবোৰ লৈয়ে মই হেৰি কৰিলোঁ। আৰু তাৰপিছত মানে কি হ'ল, মই বহুত বডিটো প্ৰেছাৰাইজ কৰিলোঁ নাই, ধৰা আপোনাৰ 8 দিনত বা 7 দিনত 5.4 কেজি ৱেইট লুজ কৰিলোঁতো, বডিত মানে বহুত প্ৰেছাৰ পৰি গ'ল। চ' মানে কি হ'ল, মোৰ বডিটো তাৰমানে আপোনাৰ এটা টাৰ্ম আছে ৱেইট লছ প্লেটিউ বুলি কয়। তাৰমানে আপোনাৰ যিটো ফেট বাৰ্ণাৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো মানে এটা বেছি স্পীড আপ হৈ গ'লে এটা সময়ত ষ্টপ হৈ যায়, তাৰমানে বডিটো একচেপ্ট নকৰা হয় সেই ড্ৰিংকছ বা সেইখিনি। তাৰমানে তেতিয়া মই আকৌ 3-4 দিনমান আপোনাৰ এই ভাত ৰুটি নহয়, ট'টেলি লিকুইড ডায়েটৰ পৰা অকণমান আঁতৰি পেলাই ইণ্টাৰমিডিয়েট ফাষ্টিং কৰা নিচিনা কৰিলোঁ। তাৰমানে ইণ্টাৰমিডিয়েট ফাষ্টিং আপোনালোকে নেটত চালে বুজি পাব। মই আপোনাৰ 16:8 এটা পেটাৰ্ণ ল'লোঁ। মানে 16 ঘণ্টা আপুনি ফাষ্ট কৰিব আৰু 8 ঘণ্টা আপুনি কিবা কিবি খাব, তেনেকুৱা তাৰমানে সেইটো ফাষ্ট মই পেটাৰ্ণ ল'লোঁ। সেই পেটাৰ্ণটোৱে মোৰ বডিটো শ্বুট কৰিলে তাৰমানে, কাৰণ যিহেতু মোৰ এটা ল'ৰা আছে, ঘৰৰ কাম আছে, চ' মই কিছুমান সেয়াত চাব লাগিব ন, সেইটো কাৰণে। আৰু